তেজপুৰ বিশ্ববিদ্যালয়ত উপস্থিত ইউজিচিৰ কাৰ্যবাহী অধ্যক্ষ তথা উচ্চ শিক্ষাৰ মুখ্য সচিব বিনীত যোশী আৰু উচ্চ শিক্ষাৰ সংযুক্ত সচিব সৌম্যা গুপ্তাৰ লগতে তিনিজনীয়া এটি দল আজি তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সমাজ শিক্ষক আৰু কৰ্মচাৰীসকলৰ আন্দোলনে ৭৯ দিনত ভৰি দিলে আন্দোলনকাৰীৰ দাবী উপাচাৰ্য শম্ভুনাথ সিঙক বৰখাস্ত কৰাৰ লগতে কেলেংকাৰীৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগিব আৰু তদন্তকালত তেওঁক বিশ্ববিদ্যালয়ৰ পৰা আঁতৰত ৰাখিব লাগিব আৰু এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক অৰ্ণৱ নাথে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ শিক্ষক সমাজ আৰু কৰ্মচাৰী সমাজৰ আন্দোলনে আজি ৭৯টা দিনত ভৰি দিলে আৰু ইতিমধ্যে যদিও এগৰাকীক দায়িত্ব অৰ্পণ কৰা হৈছিল উপাচাৰ্যৰ কিন্তু আজি তাৎক্ষণিকভাৱে ইয়াত উপস্থিত হৈছেহি ইউজিচিৰ অধ্যক্ষ বিনীত যোশী প্ৰমুখ্যে তেওঁৰ প্ৰায় তিনিজনীয়া এটা দল আৰু ইয়াতে বিনীত যোশীয়ে বিভিন্নজনৰ লগত আলোচনা কৰিব অধ্যক্ষ ইয়াৰে অধ্যাপক সমাজ ছাত্ৰ সমাজ আৰু কৰ্মচাৰী সমাজৰ লগত আলোচনা কৰিব গতিকে এটা কথাই যে আমি কি আশা কৰিব পাৰোঁ হয় আশা মানে আমাৰতো মূল দাবী এটাই আছিলে সেইটো হৈছে এই দুৰ্নীতিগ্ৰস্ত উপাচাৰ্যজনৰ বিৰুদ্ধে খুব সোনকালে তদন্ত ঘোষণা কৰিব লাগে তেওঁক সাময়িকভাৱে আঁতৰাই দিব লাগে বাকী গোটেই ব্যৱস্থাখিনি আমাৰ যিবিলাক আমাৰ এক্স আছে ষ্টেটুটছ আছে তাতে অলৰেডি আছেই গতিকে সদ্যহতে আমাৰ মূল দাবী এটাই যিমান সোনকালে মানে অধিক বিলম্ব হৈয়ে গৈছে আচলতে আজি ৬৯ দিন গতিকে আৰু ইয়াত এতিয়া সোনকালে বুলি কৈ থকাৰ অৰ্থ নাই কিন্তু যিয়ে হওক আজি যিহেতু মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ ফালৰ পৰা এগৰাকী ছেক্ৰেটাৰী আহিছে গতিকে আমি এইটোৱে আমাৰ মূল দাবী যে তেখেতক অনতিপলমে এটা তদন্ত ঘোষণা কৰি তেখেতক সাময়িকভাৱে ইয়াৰ পৰা আঁতৰাই ৰাখিব লাগে তদন্ত ফাইনেল নোহোৱালৈকে আৰু বাকী বিষয়বিলাক আমি নিশ্চয় সময়ত কথা পাতিম এই বিষয়টো আলোচনা চলিব এতিয়া আলোচনা চলিব এতিয়া আমি এতিয়াও যোৱা নাই মাতিছে আমাক আমি যাম আৰু অলপ পিছতে এতিয়ালৈকে তেনেকৈ ভাবি আছোঁ আমি তেনেকৈ গ্ৰুপ ৱাইজ ৰিপ্ৰেজেণ্টেটিভ মাতিব শিক্ষক সমাজ যাব ছাত্ৰ সমাজ যাব আমাৰ কৰ্মচাৰী সমাজো যাব গতিকে আমি সেইমতে ৰেডি হৈ আছোঁ যেতিয়াই মাতে আমাক তেতিয়াই যাম আৰু ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে শিক্ষক সমাজে তেওঁক সাক্ষাতৰ বাবে ইতিমধ্যে ইয়াৰ পৰা ৰাওনা হৈছে নিৰ্দিষ্ট স্থানলৈ যিহেতু তেখেতে ইয়াতে আসন গ্ৰহণ কৰিছে আৰু আসন গ্ৰহণ কৰাৰ পিছতেই শিক্ষক সমাজৰ লগত তেওঁ আলোচনাত মিলিত হ'ব আৰু সমান্তৰালভাৱে ছাত্ৰ সমাজৰ লগতো মিলিত হ'ব এটাই আশা কৰা হৈছে যে দুৰ্নীতিগ্ৰস্ত যিগৰাকী উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে আচলতে শম্ভুনাথ সিঙক এই পদৰ পৰা অব্যাহতি দিব লাগে আৰু তেওঁৰ বিৰুদ্ধে তদন্ত কৰিব লাগে এনেধৰণৰ কথা বতৰাবিলাক আলোচনা হৈছে ছাত্ৰ সমাজৰ ফালৰ পৰা আহিছে ছাত্ৰ সমাজৰ ফালৰ পৰা প্ৰতিনিধি আছে অকণমান যে ইতিমধ্যে কি আশা কৰা হৈছে ছাত্ৰ সমাজে দীৰ্ঘদিন ধৰিতো আজি প্ৰতিবাদ কৰি আছে ৭৯ দিন হ'ল আজি বিনীত যোশী ডাঙৰীয়া আহিছে কি আশা কৰা হৈছে আলোচনাৰ ফল কি হ'ব হয় আমি এটা বস্তু বিচাৰিছোঁ হয় আমাৰ ডিমাণ্ড যোনখিনি আছিলে আমি আগতে যোনখিনি নিউজ চেনেলৰ মাধ্যমেৰে যোনখিনি ডিমাণ্ড আমি দিছিলোঁ সেইখিনি আমাৰ ডিমাণ্ড আমাক এটা ইনকুৱাৰী লাগে হাই লেভেল ইনকুৱাৰী আমাৰ শম্ভুনাথ সিং এজ এ VC নালাগে আৰু আমাক তেওঁৰ আগেইনষ্ট এটা হাই কমিটি এনকুৱাৰী বহিব লাগে আৰু যেতিয়ালৈকে এনকুৱাৰী বহে তেওঁ এডমিনিষ্ট্ৰেটিভ লিভত যাব লাগে আৰু আমাক এজন এক্টিং VC লাগে আৰু আমাৰ ছাত্ৰ সমাজৰ এটা ডিমাণ্ড যে ইণ্ডিপেণ্ডেণ্ট ষ্টুডেণ্টছ ইউনিয়ন আমাক লাগে আৰু সেইটো দাবী আমি ইহঁতৰ আগত আজি দাঙি ধৰিব বিচাৰিছোঁ ধন্যবাদ জনাইছোঁ অৰ্ণৱ নাথ আপোনাক ধন্যবাদ জনাইছোঁ